আৰু লগতে উপস্থিত আছে ৰঞ্জন হাজৰিকা ডাঙৰীয়া, তেখেতকো আমি সৃজনৰ তৰফৰ পৰা আদৰণি জনাইছোঁ। আহকচোন। মহোদয়কো মই সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। এতিয়া আমি বাইদেউলৈ আপোনালোকৰ ব্যক্তিগত জীৱনৰ সময়বিলাক পাহৰি এই সময়খনত ইয়ালৈ অহাৰ লগে লগে এটা সুকীয়া মাদকতা ভৰা পৰিৱেশৰ মাজত সোমাই পৰিছে। ফাগুনী চন্দক এখন কাঁহৰ থালত এইখিনি ফুলাম ফাগুনৰ ফুলেৰে সমৃদ্ধময়, চাৰিওফালে ফুল, তাৰ মাজত এয়া ফাগুন চন্দক। মই আগতেও কৈছো, মই নিজে ভাগ্যৱান যে সৃজনৰ উদ্যোগত ফাগুনৰ দৰিয়লিত হৃদয়ৰ আলাপন শীৰ্ষক এই ফাগুনৰ অনুষ্ঠানটো প্ৰতিবাৰে উপস্থিত থকাৰ মোৰ সৌভাগ্য ঘটিছে। কেইগৰাকীমান মুঠি সময় আমাৰ সতীৰ্থ আৰু আচলতে কাব্যানুৰাগী সাহিত্য প্ৰীতিৰে মন ভৰি থকা প্ৰতিভাৰে পোহৰিত হৈ থকা আৰু পাপু শইকীয়া, মৃদুষ মন্ত এই সকল আলোচনী তেওঁলোকে প্ৰকাশ কৰি আহিছে। বহু আলোচনী প্ৰকাশ হৈ আছে, আপোনালোকে জানে। এই ফাগুনৰ দৰিয়লিত হৃদয়ৰ আলাপন অনুষ্ঠানটিৰ
চতুৰ্থ বছৰটিও আমাৰ চোতালতে উদযাপন হোৱাৰ কাৰণে মই সৃজনমৰ সমূহ কৰ্মকৰ্তাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পুনৰবাৰ অনুষ্ঠানত আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। অকণমান গীত গাবলৈ কৈছিলে, কিন্তু কথা হ'ল গীত গোৱাৰ সাহস তথাপি ভাল পাওঁ কাৰণে অকণমান জয়ন্ত হাজৰিকাৰ এটি গীতৰ কলি গুণগুণাব খুজিছোঁ। তোমার কথাকে মোর ফাগুন আছে তোমার কথাকে আছে নে সময় তোমার সমীৰৰ খবৰ শুনাৰ অধীন ৰঞ্জনা গীতৰ গভীৰ বেদনা শুনাব খুজিছোঁ অঞ্জনা। বিচাৰিছোঁ মই সৃজনমৰ সভাপতি সম্পাদক দুয়োকে আদৰণি জনাইছোঁ। তেখেতসকলৰ হাতত এখন ফাগুনী চন্দ্ৰ অৰ্পণ কৰিছোঁ আৰু দুয়োজনলৈকে এটি পিয়লা, বাঁহৰ পিয়লা। তেখেতসকলৰ মনৰ ভাৱ জানো আহকচোন। লক্ষীপ্ৰিয়া মোৰ ঘৰৰ ওচৰৰে ভতিজা আৰু পাপু শইকীয়াও মোৰ ওচৰৰে, আৰু মৃদুস্মন্দৰ লগত বহু দিনৰ পৰা মোৰ চিনাকি ভাল, প্ৰায় কথা বতৰা পাতি থাকোঁ। আৰু যোৱাবাৰ মোৰ সহধৰ্মী আহিছিলে, মই যিখন হাতে লিখা আলোচনী খুব ভাল লাগিলে আৰু ভাবিছোঁ আজি অনুষ্ঠানটো যেন তেনে উপস্থিত থাকি। আৰু লক্ষীপ্ৰিয়াই ক'ব গ'লে মই একো নহয়, কিছুমান সাধাৰণ কাম কৰিবলৈ যাওঁতে কেতিয়াবা হয়তো কোনোবাই ভাবে যে কামটো বিশেষ কাম কৰিলে, তেনেকুৱাহে কথা। কিন্তু আজি আপোনালোক সকলো ৰুচিসম্পন্ন মানুহ, সকলো ব্যক্তি আপোনালোকৰ মাজত উপস্থিত হ'বলৈ পাইহে মই ধন্য মানিছোঁ। আৰু আজি এনেকুৱা এটা পৰিৱেশ হৈছে যে ফাগুনৰ পছোৱা যেন সঁচাকৈ নাথাকিলেও জোৰ জবস্তিয়ালে বলাই আনিছে, এটা পৰিৱেশ এনেকুৱা কৰিছে। আৰু সৃজনক মই সেইবাবে ধন্যবাদ জনাইছোঁ। আৰু মই আশা কৰিছোঁ যে যান্ত্ৰিকতাৰ মাজত আমি থাকোঁ, দৈনন্দিন কামৰ মাজত আমি ব্যস্ত হৈ থাকোঁ, আৰু তাৰ মাজত মাজে মাজে এনেকুৱা সাধাৰণভাৱে আমি জীৱনটো উপভোগ কৰিবলৈ বিচাৰোঁ বা আমি নিজে আনন্দ অনুভৱ কৰোঁ। আৰু আপোনালোকৰ বাবে ময়ো কৰিলোঁ, আৰু মই আশা কৰিছোঁ যে আমি প্ৰাকৃতিকভাৱেও যাতে এই পৰিৱেশটোৰ প্ৰতি ঘৰে ঘৰে সৃষ্টি কৰিব পাৰোঁ। পলাশ এজোপা আজি পলাশৰ শিমলু মই ফুল দেখিছোঁ, বৰ ধুনীয়া লাগিছে। যে শৰাপাতৰ কথা কৈছে, শৰাপাত কৰিলে ধুনীয়া গছ আছে, চাৰিওফালে গছ। আমি পলাশ পাৰিলে শিমলু আমি গছ এজোপা ঘৰতে লগাব লাগে। চাপৰ গছ পলাশজোপা লগালে ফুলিলে সঁচাকৈ খুব ভাল লাগে, আমজোপাতকৈও সৰু হয়। তাৰপিছতে কাঞ্চন গছে এতিয়া দেখিছে ইমান এটা ধুনীয়া পৰিৱেশ আনে, ফাগুন দেখিলে লাগে। মই ভাবিছোঁ কি আমি ঘৰে ঘৰে সেই পৰিৱেশটো যদি সৃষ্টি নকৰোঁ, সঁচাকৈ আমি প্ৰাকৃতিকভাৱে এনেকুৱা দৈন্যতালৈ গৈছোঁ যে আমি সদায় এনেকুৱা এটা পৰিৱেশ হয়তো সৃষ্টি কৰি ল'ব লাগিব। আৰু তেনেকুৱা হ'লে মই ভাবিছোঁ আৰু খুব ভাল লাগিব। আৰু পুনৰ মই সৃজনমৰ সকলো কৰ্মকৰ্তাক মই ধন্যবাদ জনাইছোঁ যে মোক যে আজি ইয়ালৈ নিমন্ত্ৰণ কৰিলে আৰু দুআষাৰ এনেকৈ ক'বলৈও সুবিধা দিলে। পুনৰ মই লগ কৰাৰ আশাৰে সামৰিছোঁ। ধন্যবাদ। উপস্থিত সকলোলৈকে মই ফাগুনী ওলগ যাচিছোঁ। খুব ভাল লাগিছে। মই দ্বিতীয়বাৰৰ বাবে এইটো অনুষ্ঠানত উপস্থিত হৈছোঁ। ফাগুন আচলতে বছৰৰ প্ৰত্যেকটো মাহেই বা প্ৰত্যেকটো ঋতুৱে আমাক নতুন নতুন ৰূপত প্ৰকৃতিয়ে আমাক সৌন্দৰ্য উপভোগ কৰাই নহয়, খাদ্য আহৰণৰ পৰা ধৰি অন্যান্য সকলো ক্ষেত্ৰতে আমাক প্ৰকৃতিয়ে সমল যোগাই আহিছে। আৰু সেই প্ৰকৃতিক আমি সুৰক্ষিত আৰু সুস্থ কৰি ৰাখিব লাগিব, আৰু সদায় আমাৰ মাজত ফাগুন এনেদৰে বৈ থাকক তাৰে কামনা কৰিছোঁ। সকলোলৈকে মই সৃজনমৰ সকলোলৈকে মই আন্তৰিক কৃতজ্ঞতা আৰু লগ জনাই সামৰিছোঁ। ফাগুনী চন্দ্ৰ আৰু এটি উপহাৰ যাচিবলৈ মই অনুৰোধ জনাইছোঁ। ফাগুন নামে
দেহতি মাটিতে মিলিব মাটিৰে দেহতি মাটিতে মিলিব হাৰতো বুজিব মন ভাই হাৰতো বুজিব চাল লগালো বৰ ঘৰ বান্ধিলো বৰ চাল লগালো নিজ ঘৰৰ বাতৰি নাইও মন ভাই নিজ ঘৰৰ বাতৰি যেতিয়া আহিব নিজ ঘৰৰ বাতৰি যেতিয়া বহুত চিন্তা কৰি শব্দকেইটা ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। গতিকে অনুষ্ঠানত সৃজনৰ অনুষ্ঠানটোৰ লগত জড়িত হৈ থকা বিষয়ববীয়াসকল পাছতেই হোলী আহে। সেই সময়খিনি ফাগুন বুলি ক'লে বহুতৰ মনটো ভালো লাগে, বহু কথা আহে মনলৈ। গতিকে আৰু বিশেষভাৱে খুব দুটা কথা মই মানে কৈ থাকোঁতে কবিৰ সতে চুপতি মৰাৰ বাবে মোৰতো বহুত বদনাম। চাদৰৰ আঁচলেৰে নিচান উৰুৱা আৰু ধূলিৰে দুচকু ঢাকি অচিনাকি বান্ধৱীৰ প্ৰথম দেখাৰ মুহূৰ্তটো খেলি মেলি কৰি দিয়া মোৰ অতি জঘন্য অভ্যাস। মোকতো পোৱাইছিনে মই যে ফাগুন, শুকান পাতৰ চিঠি খিৰিকীৰে ময়েই বিলাওঁ।
শুকান পাতত থকা খবৰৰ কথা মাথো মোক নুসুধিবা। মই জানো সেইবোৰ মই জনা উচিত নহয়। মোকতো পোৱাই চিনি, মই যে ফাগুন, চিনাকি আপোন। অতি দুষ্ট ল'ৰা এটা, বাইদেউৰ সখীয়েকে টফিৰে ভুলাই দিয়ে পঠিয়াই। নতুন বন্ধুৰ অহা নহা খবৰ ল'বলৈ মই টুটু, মই পোনাকণ, ময়েই ফাগুন। ধন্যবাদ। উদম পথাৰৰ বুকুৰ মাজত ৰুৱাই বাজি থাকে নিজান বাঁহীৰ উদাসী সুৰ। কিয় আহে ফাগুন, উৰুঙা কৰি মন প্ৰাণ, বিষাদ ভাৱনাৰ জিঞ্জিৰ পিন্ধি দুচকু আজি দুপৰ নিশাৰ কাতৰ জোন। অভিমানৰ আচল সহায় লঠঙা কৰি দি বুকুৰ বৃন্দাবন। আমি কথা পাতিম ফাগুনৰ, আমি গীত গাওঁ ফাগুনৰ, আমি কবিতা মাতিম ফাগুনৰ, আমি ইজনে সিজনে কথা পাতিম ফাগুন ৰঙেৰে। অকণমান সময় ৰঙীন হ'ম, সেই সময়খিনিকো আমি ৰঙীন কৰিম। এই অনুষ্ঠানটিৰ প্ৰথম আৰম্ভণিও আমাৰ ঘৰতে হৈছিল। হয়তো চিজনমৰ সভাপতিৰ সুবাদতে হওক, নতুবা কওক বাইদেউ তেনেকৈ ক'লে, ছাৰ বাইদেউ ফোন কৰিলে কেতিয়াবা চিন্তা লাগি যায়। কওকচোন দেই এনেকুৱা পাতিছে বাইদেউ। মোৰ ফাগুন শুকান এবাৰ আমাৰ নীলিমা খাতুনৰ যোনটো গীত আছিলে, নিৰ্মল বৰদলৈ লিখা ফাগুনৰ যোনটো গীত, তেনেকৈ মন্দিৰা শৰ্মা লাহিৰীৰ যিটো গীত আছিলে, কেশৱ মহন্তৰ গীতটা যিকেইটা, সপোনটোৰ ৰঙৰ ফাগুন নিশা, জুইৰ কাষত বহি তুমি গাখীৰ বগা দেখিছা সপোন, তোমাৰ শেৱালি পাহি চকুৰ আঁৰত কত যুগ যুগান ধৰি সাঁচি থোৱা ভৱিষ্যৰ স্বপ্নজাল, কঁপি উঠি তোমাক কৰিছে আজি ফাগুন পাগলী, জানো আৰু কোনেও নাজানে কোন। এনেদৰে এটা কবিতা আছিলে।